উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাবও নোৱাৰে, কোনেও কাটিবও নোৱাৰে। বটদ্ৰৱাৰ 5 কিলোমিটাৰত কোনেও খাবও নোৱাৰে, কাটিবও নোৱাৰে। উপাসনাস্থলীৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত গো হত্যা ভক্ষণ নিষিদ্ধ, মানে নিষিদ্ধ হ'বই লাগিব। কঠোৰভাৱে বলবৎ হ'ব অসম গোধন সুৰক্ষা আইন। আৰক্ষী প্ৰশাসনক কঠোৰ হ'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। গোধন সুৰক্ষা আইন কঠোৰভাৱে প্ৰয়োগ নকৰাৰ বাবেই ধুবুৰী, হোজাই, লখিমপুৰত ধৰ্মীয় উপাসনাস্থলীৰ সমীপত ওলাল গোমাংস। এই প্ৰভিজনটো আমাৰ জিলা প্ৰশাসনসমূহে যি ধৰণে বলবৎ কৰিব লাগিছিল সেই ধৰণে বলবৎ জিলা প্ৰশাসনে কৰা নাছিল। ফলত মানুহো সচেতন নহ'ল। আমি মানুহক যদি সচেতন কৰি ক'লোহেঁতেন যে উইদিন 5 কিলোমিটাৰ্ছ এইবিলাক আপোনালোকে খাব নোৱাৰে, কাটিব নোৱাৰে, হয়তো আজিৰ ঘটনাটো নহ'লহেঁতেন। গতিকে এতিয়াৰে পৰা এই আইন পূৰ্ণভাৱে তথা অতি কঠোৰভাৱে বলবৎ কৰাৰ নিৰ্দেশ জিলা আয়ুক্ত আৰু আৰক্ষীলৈ। উপাসনাস্থলীৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত কোনোমতেই বধ আৰু ভক্ষণ হ'ব নোৱাৰিব গোধন। মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰু মাংস কোনেও খাবও নোৱাৰে, কাটিবও নোৱাৰে, মাৰিবও নোৱাৰে। এই যিটো আমাৰ ব্যৱস্থা আছিলে তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছোঁ। তেতিয়াহ'লে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকৈ হাড়মূৰ ৰখাটো সম্ভৱো নহ'ব। কেৱল সেয়াই নহয়, ঈদৰ পাছত গোমাংস উদ্ধাৰ হোৱা স্থানসমূহৰ আশে পাশে থকা পিজিআৰ ভিজিআৰত অবৈধভাৱে বাস কৰা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ উল্লেখেৰে মুখ্যমন্ত্ৰীৰ আন এক স্পষ্ট বাৰ্তা। এইবিলাক ঘটনা য'ত হৈছে তাৰ কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে, নহ'লে ভিজিআৰ পিজিআৰত আছে। তেওঁলোকে নিজৰ থকাটোৱে অনৈতিক। যিসকলে ভিজিআৰ পিজিআৰত বহি আছে আৰু যোন আমাৰ থলুৱা অসমীয়া মানুহ নহয়, খিলঞ্জীয়া জনজাতি মানুহ নহয়, খিলঞ্জীয়া OBC নহয়, ST নহয়, চিডুল কাষ্ট নহয়, বা আমাৰ থলুৱা অসমীয়া নহয়, তিনিটা প্ৰজন্মৰ সংবেদনশীল জেগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছোঁ। পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম। ইফালে ঈদৰ পৰৱৰ্তী সময়ত উদ্ভৱ হোৱা গোমাংস কেন্দ্ৰিক ঘটনা আৰু বিতৰ্কৰ ষড়যন্ত্ৰ আখ্যাৰে ৰাজ্যৰ DGPক সাক্ষাৎ বিৰোধী কংগ্ৰেছৰ। ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী কংগ্ৰেছৰ। মুখ্যমন্ত্ৰী গৈ অহাৰ পিছত সম্পূৰ্ণ সুস্থ, তাৰ আগৰ পৰাই সুস্থ, কিন্তু তেওঁ অহাৰ পিছৰ পৰা আৰু 50জনমান মানুহক এৰেষ্ট কৰা হ'ল। তেখেতৰ কথা বাৰ্তাৰ শ্বুট এণ্ড চাইড, এই কথা বাৰ্তাবিলাকত এটা আতংকৰ সৃষ্টি হৈ গৈছে মানুহৰ। ধুবুৰী টাউনলৈ যিখিনি চৰ অঞ্চলৰ বিশেষকৈ লোক স্কুললৈ আহিছে, ল'ৰা ছোৱালী যিসকলে বেমাৰ দেখাবলৈ আহিছে, সেইসকলে নাৱৰ পৰা নামাৰ পিছত ধুবুৰী টাউনত প্ৰৱেশ কৰিবলৈ দিয়া নাই। এইটো মৌলিক অধিকাৰ খৰ্ব হৈছে, ফ্ৰীডম অফ মুভমেণ্ট। গতিকে এই কথাখিনি আমি দৃষ্টিগোচৰ কৰিছোঁ। এটা গ্ৰুপ জড়িত হৈ আছে যিসকলে হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰে, যিসকলে অসমত শান্তিৰ পৰিৱৰ্তে অশান্তিৰ এটা পৰিৱেশ কৰিব বিচাৰে, নাইবা কোনোবা ইয়াৰ লগত ৰাজনীতি কৰিব বিচাৰি আছে। গতিকে আমি আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক এটা কথাই ক'লোঁ, আপোনালোকে জানি আছে এনেকুৱা এটা পৰিৱেশ কৰিবলৈ গৈ আছে, কোনোবা এটা চক্ৰ ইয়াৰ লগত জড়িত, ইয়াৰ ওপৰত আপোনালোকে চোকা নজৰ ৰাখক। প্ৰত্যেকটো ধৰ্মীয় যিখিনি উপাসনাস্থলী তাত আপোনালোকে নিশ্চিত পহৰাৰ ব্যৱস্থা কৰক। উপাসনাস্থলীৰ সমীপত গোমাংস পেলোৱা দুষ্কৃতিকাৰীৰ মাজত বিজেপি কৰ্মী ধৰা পৰা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পূৰ্বেই কৰি অহা দাবীক পুনৰ দোহাৰিলে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। নিৰ্বাচন সমাগত বিফলতা লুকাব লাগে, আৰু এয়া হ'ল গোটেই ইহঁতৰ ষ্ট্ৰেটেজি। বিজেপি, RSS, VHP, বজৰং দলৰ ভিতৰত কিছুমান ক্ৰিমিনেল মাইণ্ডেড মানুহ আছে যিসকলে এই ধৰণৰ কামবোৰ নিৰ্বাচনৰ পূৰ্বে কৰিবলৈ বিচাৰে। আমাৰ উদ্দেশ্যটো হ'ল যে আমি অসমৰ ভিতৰত এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি হ'বলৈ নিদিওঁ। আনহাতে মন্দিৰ নামঘৰৰ সমীপত গোমাংস পেলোৱাৰ প্ৰত্যুত্তৰত গাহৰি মাংস পেলাবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানক চূড়ান্ত সাম্প্ৰদায়িক আখ্যা দি সৰব শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অসমৰ মুখ্যমন্ত্ৰীজনে যেতিয়া ক'লে যে কোনোবাই যদি গৰু মাংস যদি পেলায় তেতিয়াহ'লে
আমাৰ মানুহবিলাকেও গাহৰি মাংস পেলাই দিব লাগে। ইয়াতকৈ আৰু ডাঙৰ সাম্প্ৰদায়িক বক্তব্য পৃথিৱীৰ কোনোবা মুখ্যমন্ত্ৰী আজিলৈকে দিছে নেকি আপোনালোকে কওক। অসমৰ মুখ্যমন্ত্ৰীজনৰ এই বক্তব্য অত্যন্ত সাম্প্ৰদায়িক, এই বক্তব্য দেশদ্ৰোহী বক্তব্য, এই বক্তব্য ৰাষ্ট্ৰদ্ৰোহী বক্তব্য, আৰু এই বক্তব্যৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী এৰেষ্ট হোৱা, গ্ৰেপ্তাৰ হোৱা দৰকাৰ। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।